নমস্কাৰ, ডেৰগাঁও ডায়েৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ শংকৰ সংঘ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। আমি বৰ্তমান বস্ত্ৰ বিপণীসমূহত আহোঁতে এটা দৃশ্য দেখিলোঁ, এটা নান্দনিক দৃশ্য আমাৰ সতীৰ্থই পোনে পোনে দেখাব। এজন ব্যক্তি, তেখেতৰ নাম হৈছে মোহন চন্দ্ৰ দাস। তেখেতৰ ঘৰ হৈছে মাজুলীত। তেখেতে ভাগৱতৰ দশম স্কন্ধ এখন বস্ত্ৰত অংকন কৰিছে। প্ৰায় তেওঁ জনোৱা মতে তেওঁ দিনে ৰাতিয়ে কষ্ট কৰি এই ভাগৱতৰ দশম স্কন্ধখিনি শিশু কৃষ্ণৰ যিসমূহ লীলা, কৃষ্ণৰ লীলাসমূহ অগাসুৰ বকাসুৰৰ লগত যুদ্ধ, কৃষ্ণৰ সকলো লীলা ইয়াত তেওঁলোকে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। মাজুলী এজন ব্যক্তিয়ে সুন্দৰকৈ বস্ত্ৰত প্ৰকাশ কৰিছে কৃষ্ণৰ লীলাসমূহ, লগতে মহাৰাসৰ যিসমূহ চৰিত্ৰ, এই চৰিত্ৰসমূহ বস্ত্ৰত তেওঁ সুন্দৰকৈ অংকন কৰিবলৈ সক্ষম হৈছে। এই ব্যক্তিজনক পোনে পোনে দেখাবলৈ অনুৰোধ জনাইছোঁ। তেওঁ এই বস্ত্ৰখনৰ নাম দিছে চিত্ৰ ভাগৱত বস্ত্ৰ। প্ৰথমতে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে কওকচোন, আপুনি এই বস্ত্ৰখন যে আপুনি চৰিত্ৰসমূহ, কৃষ্ণৰ চৰিত্ৰসমূহ অলংকৃত কৰিব, কেনেকৈ পৰিকল্পনাটো কেনেকৈ আহিলে? পৰিকল্পনাটো কেনেকৈ আহিলে, মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কৰোঁ। হয়, কোন স্কুলত? মই ২৫ নং ৰান্ধনী চুক, মাজুলীৰ ২৫ নং ৰান্ধনী। তাতে আমাৰ শিশুসকলৰ কাৰণত চৰকাৰে লাইব্ৰেৰীত পুথি যোগান ধৰিছিলে। পুথি যোগান ধৰোঁতে শংকৰ মাধৱৰ মই চৰিত্ৰৰ কিতাপ এখন পালোঁ। তাত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে অকণমান আভাস পালোঁ। পোৱাতে মই আমাৰ ভাৰত বিখ্যাত তথা পদ্মশ্ৰী প্ৰাপক মাজুলীৰ ডক্টৰ হেমচন্দ্ৰ গোস্বামী প্ৰভুৰ ওচৰলৈ কিতাপখন লৈ গ'লোঁ। তেখেতৰ লগত আলোচনা কৰিলোঁ। তেখেতে বোলে মই দশম স্কন্ধৰ চিত্ৰ দিওঁ, এই চিত্ৰভাগী বনাই চাওকচোন। তেখেত মোৰ এজন বিখ্যাত শিল্পী। তেনেকৈ আৰম্ভ কৰিলে? কিমান দিন লাগিলে? মোৰ ১৭-১৫ মাহ লাগিলে। ১৫ মাহ? ১৫ মাহ। দিনে ৰাতিয়ে কষ্ট কৰি? দিনে ৰাতিয়ে কষ্ট কৰি ১৫ মাহ। আৰু নিয়মতো চাগে বনাইছে? নিয়মতো থাকিবলগীয়া হৈছে। হয়। আৰু বিশেষকৈ আপুনি এই বস্ত্ৰখন যেতিয়া বনাইছিলে, কি ভাবিছিলে যে বস্ত্ৰখন আপুনি কৰিব পাৰিবনে, বা এতিয়া আপুনি কি কি চৰিত্ৰ ইয়াৰ ৰূপায়ণ কৰিছে? মই এতিয়া শিশুলীলাৰ চৰিত্ৰটো ৰূপায়ণ কৰিছোঁ। তাৰ পাছত মহাৰাসৰ চৰিত্ৰ আহিছে। হয়, আপুনি প্ৰদৰ্শনীৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব? মই প্ৰদৰ্শনীৰ কাৰণে বিভিন্ন প্ৰান্তলৈ নিবলৈ এয়া প্ৰথম আয়োজন চলিছে আৰু পিছত চেষ্টা কৰিব যদি চৰকাৰে কিবা। চৰকাৰৰ কথা, চৰকাৰৰ লগত বহুত যোগাযোগ হৈছিলে কলাক্ষেত্ৰত বস্ত্ৰখন সংৰক্ষণৰ কাৰণত। আমাৰ মাধ্যমেদি আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাব নেকি, কলাক্ষেত্ৰত যিহেতু বস্ত্ৰখন সংৰক্ষণত আপুনি এটা মানস কৰিছে? হয়, মই হিমন্ত বিশ্ব শৰ্মাকে কেইবাবাৰো আমাৰ আবেদন যোগে জনাইছিলোঁ। তেখেতে পৰা সুপৰামৰ্শটো বুলিয়ে কৈছোঁ, আজিলৈকে নাপালোঁ। আমি আশা কৰিছোঁ আপুনি পাব। আমিও আপোনাক শুভেচ্ছা জনাইছোঁ। এই ব্যক্তিজনে এখন বস্ত্ৰ ১৫টা মাহে তেওঁ কষ্ট কৰি এই বস্ত্ৰখন উলিয়াইছিলে। চিত্ৰ ভাগৱত বুলি তেওঁ নামকৰণ কৰিছে। ভাগৱতৰ দশম স্কন্ধ তেওঁ এই বস্ত্ৰখনতে অংকন কৰিবলৈ সক্ষম হৈছে। তেওঁ এটা আশা হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে গুৱাহাটী কলাক্ষেত্ৰত এই বস্ত্ৰখন প্ৰেৰণ কৰিবলৈ তেওঁ এটা মানস কৰিছে। আমিও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেওঁ যিটো মানস, তেওঁ যিখন বস্ত্ৰ, সেইখন অসমৰ গুৱাহাটী কলাক্ষেত্ৰত ৰখাৰ, সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰক। তাকে জনাই দি প্ৰতিবেদনটো শেষ কৰিছোঁ।